নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মই সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত মহানগৰীৰ ৰাজপথ কপালে ৭০টাকৈ জাতীয় সংগঠনে। কৰোনা আতংকৰ মাজতে সোমবাৰে মহানগৰীৰ ৰাজপথ কঁপি উঠিল ৭০টাকৈ সংগঠনৰ প্ৰতিবাদত। অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে কা বাতিলৰ দাবীত বৰবাৰীৰ পথপথৰ ওপৰতে সামাজিক দূৰত্ব বজাই ৰাখি ৭০টাকৈ সংগঠনৰ নেতৃবৰ্গই সাব্যস্ত কৰিলে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সবল নেতৃত্ব লোৱা অখিল গগৈ ৭ মাহতকৈ অধিক সময় কাৰাবন্দী হৈ আছে। একেদৰে কৰোনাৰ বাবে বিগত ৪ মাহে বন্ধ হৈ আছে কা বিৰোধী আন্দোলন। দেওবাৰে কৃষক মুক্তিকে ধৰি ৭০টাকৈ জাতীয় সংগঠনৰ নেতৃবৰ্গৰ যৌথ সভাৰ আলোচনাৰ মৰ্মে সোমবাৰে অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত মহানগৰী চচলত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয়। কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে চচলৰ পৰিৱৰ্তে বৰবাৰীত পদপথতে ৭০টা সংগঠনৰ নেতৃবৰ্গই সাব্যস্ত কৰিলে প্ৰতিবাদ। অখিল গগৈক অতি শীঘ্ৰে মুক্তি নিদিলে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। একেদৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা বিৰোধী আন্দোলন তীব্ৰতৰ হৈ উঠিব বুলিও মন্তব্য আগবঢ়ায় প্ৰতিবাদকাৰীসকলে। বন্ধুসকল, তাৰপিছৰ ২ নম্বৰ খবৰটিয়ে হৈছে ভাৰতত পূৰ্বে অনুমান কৰাতকৈ অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ১৮ লাখৰ ঘৰ। শেহতীয়াকৈ বিশেষজ্ঞসকলে অনুমান কৰিছে যে ভাৰতত পূৰ্বে অনুমান কৰাতকৈ অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৫২,৯৭২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে ৭৭১ গৰাকী ৰোগীয়ে। উল্লেখযোগ্য যে ভাৰতত কৰোনাত আক্ৰান্ত সৰ্বমুঠ লোকৰ সংখ্যা হৈছে ১৮,০৩,৬৯৫ গৰাকী। বন্ধুসকল, তাৰপিছৰ ৩ নম্বৰ খবৰটিয়ে হৈছে পদ্ম হাজৰিকাৰ বন্দুক এক নাটক, চৰকাৰক খুৰদাৰ সমালোচনা বিধায়ক ৰূপজ্যোতি কৰ্মীৰ। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বন্দুক লৈ সন্দেহযুক্ত নাগৰিকক হুংকাৰ দিয়া ঘটনাত নাটক আখ্যা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ। খিলঞ্জীয়াৰ ভোটৰাখাত পদ্ম হাজৰিকাৰ এই ভূমিকাক খুৰদাৰ সমালোচনা কৰাৰ লগতে সাহসীয়া গেৰুৱা বাহিনীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী। লগতে কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপ অতি আশাপূৰ্ণ আৰু এয়া কেৱল নিৰ্বাচনী সমীকৰণ অংক বুলি মন্তব্য কৰে। টিয়ক সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড়ৰ বান বিধ্বস্ত জেলিঙিত অঞ্চলৰ পৰা ৪৫০টা পৰিয়ালৰ মাজত কালি বান সাহায্য প্ৰদান কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে এই মন্তব্য কৰে। বন্ধুসকল, তাৰপিছৰ ৪ নম্বৰ খবৰটিয়ে হৈছে DCGIৰ অনুমতি প্ৰদান। অতি শীঘ্ৰেই ভাৰতত চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল হ'ব কোভিড-১৯ৰ ভেকচিন। অক্সফৰ্ডে প্ৰস্তুত কৰা কৰোনা ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল ভাৰতত কৰাৰ বাবে ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াই দেওবাৰে নিশা অনুমতি প্ৰদান কৰিছে। অক্সফৰ্ডৰ সৈতে চুক্তিবদ্ধ বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী তথা কৰোনা ভেকচিনবিধৰ প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ছুইডিছ প্ৰতিষ্ঠান আষ্ট্ৰাজেনেকাৰ সৈতে ভাৰত ছেৰামে প্ৰস্তুত কৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কোভিডশিল্ড নামৰ এই ভেকচিনটো ইতিমধ্যে প্ৰথম পৰ্যায়ত মানৱ দেহত পৰীক্ষণ সফলভাৱে সম্পন্ন হৈ গৈছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিছতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছিল ছেৰামে। কিন্তু ছেৰামৰ প্ৰথমটো প্ৰস্তাৱ DCGIয়ে অগ্ৰাহ্য কৰাত ছেৰামে দ্বিতীয়টো সংশোধিত প্ৰস্তাৱ আগবঢ়ায়। DCGIয়ে ছেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ভাৰতত ভেকচিনটো মানৱ শৰীৰত পৰীক্ষণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ছেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ অনুসৰি দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছ সহ দেশৰ ১৭টা স্থানত ১৮ ঊৰ্ধ্বৰ ১,৬০০ গৰাকী লোকৰ শৰীৰত এই ভেকচিনটো পৰীক্ষা কৰা হ'ব। DCGIয়ে ছেৰামক দেশৰ বিভিন্ন প্ৰান্তৰ অন্য ১৬টা স্থান নিৰ্ধাৰণৰ বাবে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ইতিমধ্যে ছেৰামে ভেকচিনটো প্ৰস্তুত কৰিবলৈ সাজু হৈ উঠিছে। প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়া আদৰ পানৱালে ইতিমধ্যে ঘোষণা কৰিছে যে ছেৰামে নৱেম্বৰৰ ভিতৰত ৩০ৰ পৰা ৪০ লাখ ভেকচিন প্ৰস্তুত কৰিব।
ইয়াৰে 50% ভেকচিন ভাৰতৰ বাবে সংৰক্ষণ কৰি বাকী 50% ভেকচিন বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰাৰ কথা আছে ডামৰ। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি। পানী শুকাবলৈ লৈছে যদিও আঁতৰা নাই দুৰ্ভোগ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নতি হৈছে যদিও বানাক্ৰান্ত ৰাজ্যৰ দুৰ্ভোগ এতিয়াও আঁতৰা নাই। ৰাজ্যৰ 19খন জিলাৰ 49টা ৰাজহ চক্ৰৰ 1087খন গাঁও এতিয়াও পানীৰ তলতে আছে। চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ ভিতৰৰ 93টা শিবিৰত এতিয়াও 11,887 গৰাকী বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ 51,769.89 হেক্টৰ কৃষিভূমি। এতিয়া ৰাজ্যৰ 19খন জিলাত সংহাৰী বানে ত্ৰাসৰ সৃষ্টি কৰি আছে। বানৰ ফলত এতিয়ালৈকে অসমত মৃত্যু ঘটিছে 109 গৰাকী লোকৰ। 27খন জিলাৰ ভিতৰত বানে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা জিলাকেইখন হৈছে ক্ৰমে শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, তিনিচুকীয়া, লখিমপুৰ, বঙাইগাঁও, কামৰূপ, গোলাঘাট, শিৱসাগৰ, ধেমাজি, বৰপেটা, ওদালগুৰি, গোৱালপাৰা, ডিব্ৰুগড়, ধুবুৰী, নগাঁও আদি। বানাক্ৰান্ত জিলাসমূহত চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি বিভিন্নজনে আপত্তি কৰিছে। চৰকাৰে 27খন জিলাত 711টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে। ৰাজ্যৰ শেহতীয়া বানত প্ৰায় 22 লাখ বহুধন ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। কাল ৰূপ ধাৰণ কৰা বানে এইবেলি ৰাজ্যৰ মুঠ 1,16,404 হেক্টৰ কৃষিভূমি বিনষ্ট কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু ঘটিছে শতাধিক বন্যপ্ৰাণীৰ। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে অসমত COVID-19ত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন। এই মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত COVID-19ত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন হৈ আছে। অসমত COVID-19ত মৃত্যুৰ হাৰ হৈছে 0.24%, যিটো দেশৰ ভিতৰতে সৰ্বনিম্ন। দেওবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে লক্ষ্য 2021 চনৰ বিধানসভা নিৰ্বাচন। বিজেপিক অভৰুৱাৰ লক্ষ্যৰে পুনৰ একত্ৰিত KMSSকে ধৰি 70টা জাতীয় সংগঠন। 2019 বৰ্ষত হোৱা কা বিৰোধী আন্দোলনৰ পাছত পুনৰ একত্ৰিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, টাই অসম যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, সৌদ কলিতা ছাত্ৰ সন্থা, সৌদ গৰীয়া যুৱ পৰিষদ, স্বৰাজ অসম, আদিবাসী ছাত্ৰ সন্থাকে ধৰি মুঠ 70টাকৈ সংগঠন। দেওবাৰে এই কা বিৰোধী 70টাকৈ জাতীয় সংগঠনৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হয় এখন জৰুৰী বৈঠকত। উক্ত বৈঠকতে মূল বিষয় হিচাপে স্থান পায় 2021ত বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে গঠন হ'বলগীয়া ৰাজনৈতিক দলৰ প্ৰসংগ। সভাত অনুষ্ঠিত থকা নেতাসকলৰ মাজৰে এক উচ্চস্তৰীয় সূত্ৰই সাংবাদিকক জনাইছে এই কথা। সূত্ৰটোৱে জনোৱা অনুসৰি অসমৰ ৰাইজে যদি বিচাৰে তেন্তে অচিৰে ৰাজনৈতিক দল গঠন কৰা হ'ব। আমি ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামী সংসদীয় ৰাজনীতিৰ পোষকতা কৰিছোঁ। বিজেপি চৰকাৰৰ দীৰ্ঘদিনীয়া যি শোষণ নিষ্পেষণ, ভ্ৰষ্টাচাৰ উৎখাত কৰাৰ স্বাৰ্থত এটা প্ৰগতিশীল সংগ্ৰামী সংসদীয় ৰাজনীতিৰ পোষকতা কৰি ৰাইজৰ আহ্বানত গুৰুত্ব দিহে এই ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ। সূত্ৰটোৱে লগতে এইদৰে কয়, এইপিনে নতুনকৈ গঠন হ'বলগীয়া ৰাজনৈতিক দলটোৰ বেনাৰত প্ৰায় গোটেইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাৰ সিদ্ধান্ত লৈছে 70টা সংগঠনে। অৱশ্যে ৰাজ্যৰ কেইবাখনো জিলালৈ গৈ এই প্ৰসংগত তেওঁলোকে আলোচনা কৰিব আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে একাংশ বৰ্ষীয়ান ৰাজনৈতিক নেতাৰ সৈতেও আলোচনা কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। আনহাতে আজিৰ এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ EIA আইন, নতুন শিক্ষানীতি, কা বিৰোধী আন্দোলনৰ ভৱিষ্যত পৰিকল্পনা, অখিল গগৈৰ মুক্তিৰ দাবী সম্পৰ্কে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে কৰোনাৰ ভেকচিন বজাৰলৈ আহিলেই সকলো ঠিক নহয়, পদে পদে আছে বিপদ, ক'লে বিশেষজ্ঞই। কৰোনাৰ ভেকচিন আৱিষ্কাৰ হ'লে সকলো ঠিক হৈ যাব, আমি আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰি যাব পাৰিম। ৰাজনৈতিক নেতাৰ এনেবোৰ কথা এতিয়া সঘনে শুনিবলৈ পোৱা যায়। কিন্তু এই সপোনত যেন এতিয়া চেঁচা পানী ঢালিছে একাংশ চিকিৎসা বিজ্ঞানীয়ে। তেওঁলোকৰ মতে বাস্তৱ হলিউডৰ ছবি নহয়, বৰঞ্চ তাতকৈ বেছি নিৰ্মম। সহজে কৰোনাৰ সৈতে মোকাবিলা কৰা সহজ নহয়। কিন্তু কিয় এই কথা কৈছে বিশেষজ্ঞই? হাৰ্ভাৰ্ডৰ TI ছান স্কুল অৱ পাব্লিক হেল্থৰ সংক্ৰমণ বিশেষজ্ঞ ইয়ন্টন গ্ৰাডে কৈছে যে মোৰ মতে যদি ভেকচিনক ছুইচ অনৰ বুটাম বুলি ভাবিছে তেনেহ'লে সাংঘাতিক ভুল কৰিছে। আনকি ইয়াক কৰোনাৰ পূৰ্বৱৰ্তী সময়লৈ উভতি যোৱাৰ গেটৱে বুলি ভাবিলেও ভুল কৰা হ'ব।
আনকি একেধৰণৰ মন্তব্য আন্তৰ্জাতিক সংবাদ মাধ্যম দ্য ৱাশ্বিংটন পোষ্টৰ আগত দাঙি ধৰিছে কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাইৰলজিষ্ট এঞ্জেল ৰামমোছানেও। তেওঁৰ বক্তব্য অনুসৰি এই বছৰৰ শেষত বা নতুন বছৰৰ আৰম্ভণিলৈ ভেকচিন বজাৰলৈ আহিলেও শেষ হৈ নাযায় যুদ্ধ, বৰঞ্চ এখন নতুন যুদ্ধ আৰম্ভহে হ'ব। কাৰণ বিশ্বজুৰি চাহিদা যোগান আন্তৰ্জাতিক সংহতি এই সকলো নতুনকৈ পৰীক্ষাৰ মুখামুখি হোৱাৰ দৰে হ'ব। আনকি সমগ্ৰ বিশ্ব এক নিৰাপদ অৱস্থানলৈ গতি কৰিবলৈ প্ৰয়োজন হ'ব দীৰ্ঘ সময়ৰ। লগতে বিজ্ঞানীগৰাকীয়ে যুক্তি দিছে যে এটা ভেকচিন শৰীৰত প্ৰৱেশ কৰিলে ৰোগ প্ৰতিৰোধ ছিষ্টেমক নতুনকৈ গঠন কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। এটা ভেকচিন ওলালে স্বাভাৱিক হৈ নাযায় সমগ্ৰ বিশ্ব, তাৰ পৰিৱৰ্তে সেই ভেকচিনৰো পৰীক্ষা নিৰীক্ষা কৰিব। এটা ভেকচিনে সকলো লোকৰ ৰোগ নিৰাময় কৰিব নোৱাৰিব পাৰে, গতিকে চিন্তাৰ কাৰণ বহু আছে। অৰ্থাৎ তেওঁলোকৰ ভাষ্যৰ পৰা অনুমান কৰিব পাৰি যে প্ৰথমে বজাৰলৈ অহা ভেকচিন মানুহৰ স্বপ্নভংগৰ কাৰণেও হ'ব পাৰে।